গুৰেশ্বৰৰ চেনিগাঁৱত চলিত বৰ্ষৰ অন্তিমখন মুকলি বিহু উৎসৱ উদযাপন ভিন্ন প্ৰান্তৰ কেইবাটাও বিহু দলে অংশগ্ৰহণ কৰে মুকলি বিহু অনুষ্ঠানত লখাইতৰা যুৱ প্ৰগতি সংঘৰ সৌজন্যত উদযাপন ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু উৎসৱ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী ইউপিপিএলৰ নেতা প্ৰদীপ নাৰ্জাৰী সমাজকৰ্মী ডেৰহাছাৰ নাৰ্জাৰী তামোলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস সমাজকৰ্মী ভৱেশ কলিতা ছাত্ৰনেতা নয়ন কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে এপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই গুৰেশ্বৰৰ কেইবাখনো বিহু সমিতিয়ে ইতিমধ্যে ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম